কলৈ লৈ গৈ আছ চুপচাপ হাঁহি থাক না বে সেইটো চা কোন হ'ব পাৰে অনুৰাগ গোস্বামী ফুল ল'ৰা-ছোৱালী কেইটাৰ বাপেক হ'বই গোটেই কলেজখনে ই এটা মক্কেলৰ নামতে পাগল হ'ব যেন পাইছো হোৱাট ননসেন্স ইজ দিস একটা পাছৰত জীৱনৰ সব ইংৰাজী পাহৰি থাকিবি তোক মই তোমালোকে নিজকে বদনামি কৰিলাই আৰু মোৰ কলেজখনৰ মান ইজ্জত সকলো হেক কৰি দিলা মই তোমাৰ নিচিনা ছোৱালী গাৰ্লফ্ৰেণ্ড বনাই কিছটো দূৰ মই মোৰ ফ্ৰেণ্ডো নবনাও তই কামটো ভাল নকৰিলি নেকি তাই মোক সবৰে আগত ইনসাল্ট কৰি ভাল কাম কৰিছিল আম সৰি মই যাওঁ মোৰ দেৰি হৈছে কেনেকে কওঁ মই মোৰ ৰিক্ত বেদনা ভাবি ভাবি হৈ গ'ল ভৰ দুপৰীয়া কি হল হল কি ব্ৰেকআপ কোন মেকুৰীৰ বাচ্চা এইবিলাক অপপ্ৰচাৰ চলাই আছে হা নকওঁ কিয় মনমান থাকিলে যে ক শুন নেক্সট টাইম যদি কোনোবাই তহঁতক কিবা কয় ডাইৰেক্ট মোৰ ওচৰলৈ পঠাবি জোকৰ মুখত চুন দি দিম সিহঁতক দুপাট্টাখন বেছিয়ে দীঘল আনিলি এইবাৰ মোৰ অনুবেবিয়ে দিছে আকৌ তোৰ কি বেলেগ দুপাট্টা নাই নেকি এইখন একো ভাল লগা নাই পেট পচাটো কৰোবাৰ তই কিয় জ্বল ইমান ভিন্দৰ পা ভিনদেউ কোন ভিনদেউ আৰে অনুৰাগ আকৌ সিহঁতৰ ভিন্ন নহ'ব নেকি কিবা ঐ তই বুজাবি না মই কিন্তু একদম নৰা হৈছো এই লগত এইবোৰ কি দেখিছ মোৰ চুলি পকি গৈছে এক বুজাই বুজাই মাফ কৰি দে মোক হেই যাওঁ আদৰ তহঁততে মোক একো বুজাব নালাগে আমাৰ সঁচা প্ৰেমত মানুহবোৰ জ্বলি পুৰি মৰি যি পাই তাকে ৰচনা কৰি ফুৰে অনুবেবী আৰু মোৰ মাজত চব ঠিকে আছে সব ঠিকে আছে মানে অঁ চব ঠিকে আছে লাষ্ট কেতিয়া তই কথা পাতিছিলি তোৰ অনুবেবীৰ লগত কালি সি তোক ফোন কৰিছিল তেন্তে মেছেজ কৰিছিল ইমেইল তেন্তে কি সপোনত কথা পাতিছিলি অঁ সপোনত কালি আমি বৰষুণত ডান্স কৰিছিলোঁ চাক ধুম ধুম চাক ধুম ধুম চাক ধুম ধুম তাৰপিছত সি মোক নিজৰ হাতেৰে ফুচকা খুৱাই দিছিল বাইক চলাবলৈ শিকিম বুলি ভাবিছিলোঁ কিন্তু নিশিকালে চানিলো আমি বুজিছোঁ তই এতিয়া আশাবাদী সি ঘূৰি আহিব বুলি কিন্তু সি নাহে সি আহিব মই জানো সি আহিব সি পলৰি আনিলো কথাটো একচেপ্ট কৰি ল এদিন জানা ঘৰ সাজিম শুনিলি 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 কি জোন ৰাখিব আৰে ইউনিভাৰ্চিটি মাত্ৰ কি কৈ গ'ল এই মাথাটো সঁচাই গৈছে সেইজন টেংকিদা মানুহজন টেংকিদা কথাখিনি ইউনিভাৰ্ছে কৈছে চাবি এদিন মোৰ অনুবেবী আৰু মই এটা ধুনীয়া ঘৰ সাজিম না 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 তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ
শান্তিত থাকিব নিদিয়া নেকি অহাৰ দিন ধৰি হাত ধুই মোৰ পিছত পৰি আছা মই য'তে যাওঁ মোক ফ'ল' কৰা মই তোমাৰ নিচিনা ছোৱালী গাৰ্লফ্ৰেণ্ড বনাই কিছটো দূৰ মই মোৰ ফ্ৰেণ্ডো নবনাওঁ আপোনাৰ প্ৰিয় ছাত্ৰী নীলাঞ্জনা কি চাদৰ তলা খুলিলে কেনেকে ছাৰ মই পুৱা চাফা কৰিব দিবা খুলিছিলোঁ তলাটো কি মই মানেকে বাচ্চা আছে নেকি হা দাস কি কৰা যায় এতিয়া ছোৱালীজনী কণাত আছে কিবা ক'লে বিল্ডিঙৰ পৰা জঁপিয়াই দিব পাৰে এনেওতো তাই পৰুপৰে হৈ আছে প্ৰেছাৰ উঠাই দিছে একেবাৰে মোক কি বাঘৰ বিঠাল খোৱা আপিয়ে এইটো No, নীলাঞ্জনা প্লিজ একো নকৰিবা প্লিজ হাও বিংকু বয় দেখোন বাই দিবা ধৰছিয়ে হাও কি কৰে তাইয়ে বেচেৰি ব্ৰেকআপৰ জাল্লা সহ্য কৰবা নল্লা কাৰ চাচোন চা কি দুখ লাগাকে বিদায় দিছে যেনেকে মনে মৰি থাক পানি চব শেষ মোক লগি ডাক্তৰ মাত বাপৰে বাপ প্ৰেছাৰ উঠাই দিছে মই জানো তোমাৰ জীৱনত বহুত দুখ হৈ আছে কিন্তু তুমি এনেকৈ নিজৰ জীৱনটো শেষ কৰিব নোৱাৰা মানে মই তোমাক মৰিবলৈ নিদিওঁ মানে ভগৱানে নকৰক কৃষ্ণ কৃষ্ণ মই কিয় মৰিম তেন্তে জাপ দিবকে ওলাইছিলি পাগল নেকি জাপা জপি হাত ভৰি ভাঙিলেহে হ'ব মইতো তাত কুকুৰ পোৱালিটো এক মিনিট তলত থকা মানুহবিলাকে মই মৰিবলৈ ওলাইছোঁ বুলি ভাবিছে ৰৈ আছ কিয় আকৌ অথনি বা ফুচি আছে পোৱালিটো সেইটো চা হাই हेलो सुनाई दे रहा है हेलो अनुप दादा वो अनुराग ने फोन करा था क्या हेलो अनुप दादा तुम सुन रहा है ना नहीं नीलांजना उसका तो कोई फोन नहीं आया अच्छा वो अगर उसका फोन है तो कोबा दे हाँ वो मेरा ना बहुत মনত পৰে তালৈ কিমান যে কথা ক'বলৈ আছে তাই
অনুবাবীৰ সন্মুখত ফোন কৰোঁতে সি মোক সদায় ভাবিজি বুলি মাতে আজি সি নাইতো ডাইৰেক্ট ফ্লাৰ্ট কৰিছে বেটাই নীলাঞ্জনা ডাইৰেক্ট যা নকওঁ দলক ফোন আজিপা তেত্ৰিশটা কি 33টা ইতাক লগেন 33টা আপিচ চৰ খালোঁ মোৰ নাদা মই কি দেখাত বয়া নাকি কোনো আপি দেখো পট পাই নোখোজে চাও ইফালে যা সিফালে যা চকু দুটা চাও তো চকু দুটা অলপ কেৰা নাকি হেই নহয়ে তেনেহ'লে তেতফালে কি চাই আছিলি বৌৰ লগততো কি এনে কৈছো দেই নটছে এনে কণ্ডিশ্যনাৰ ঘৰ ধেই মই পাহেৰিয়ে যাওঁ তই যে ইংৰাজী নাজনা বুলি ভাববা পাৰা দুয়ো বইনে একে ঘৰতে আহিব ভালে হ'ব একে ঘৰত কিয় তই আৰু মই কিবা বেলেগ নাকি অৱশ্যে দেউতাই বান্ধা ঘৰ বেলেগ হ'ব পাৰে কিন্তু আত্মাটো আমাৰ দুটাৰ এটাই না ঐ ৰ ক'ত যা তাইক কথাটো ক'বা বেটা এনেই তই আপিছন নাখ এনেকে আপি পটপ বুলি ভাবছা তেনেহ'লি টিচিং ফ্ৰম মি মানে তই ইংৰাজী শিকবি না প্ৰেম কৰা শিকবি আগতে ঠিক কৰ ইংৰাজী নালগে দে প্ৰেম কৰা শিকো প্ৰেম কৰা কোনেও কাকো শিকবা নৰে বিংকু প্ৰেম কৰাৰ কাৰণে কলিজা থাকবা লাগব কলিজা নহগিলাই পলে গুচি যায় কলিজা থাকা গিলাই বাৰে বাৰে না শুনাৰ পিছতো একবাৰ মাত্ৰ হা শুনাৰ কাৰণে বছৰ বছৰ ৰৈ থাকে পলি ৰচোন কি অসুবিধা হৈ আছে একো অসুবিধা হোৱা নাই পলি হেই চুপ থাক নেক্সট টাইম যদি এনেকৈ নীলুক দিগদাৰি দিয়া দেখোঁ কথা বেয়া হৈ যাব কিন্তু দেউতা পুলিচ বুলি নতুনকৈ মনত পেলাই দিয়াৰ প্ৰয়োজন নাই চাগে মই জানো বৰ একদম দেখছা না নাই মোৰ নাদা মই কিন্তু এইকেই বেয়া পাতিম ফাইনেল তাকেতো বাপেক দৰকা থাকোতে ইমেন আৰু তো পুলিচ অফিচাৰ হবাই আছিল তোৰ হবা লগা তিৰি কাৰণে একো নকলো বল ORS খুৱাবি লে 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 কি হ'ল মাইনা দিল তুটিছে বেচেৰি যাব দে তাই কিয় লাগি আছ মই লাগি আছো তাইহে লাগি আছিলে অনুৰাগৰ লগত ফেভিকলৰ আঠা লাগা দি এতিয়া পিছে কি হ'ল অনুৰাগ ক'ত নীলাঞ্জনা শুনিছো একেবাৰে গুচি গৈছে বোলে তোক একো নজনোৱাকে মেছেজ এটাও নিদিলে উফ ভয় খাই গলো মই পৰি হ'ব দে বাদ দে না কেনেকৈ বাদ দিম এই কাৰণে যোৱা 7-8 মাহ ধৰি মোৰ নিজৰ দেউতাই মোক ভালদৰে নামাতে 3 মাহ কলেজৰ পৰা ছাছপেণ্ড হৈছিলো ইমান সহজে বাদ দিম আৰু তাইওতো বাদ দিব পৰা নাই অনু বেবিক ন নীলাঞ্জনা শান্তি মই যাওঁ এতিয়া নীলাঞ্জনা এটা এডভাইচ দিব খুজিছো ছোৱালী হিচাপে আঠুৱা চাই ঠেং মেলিবি নহলে তহঁতৰ নিচিনা ছোৱালীৰ এইটো দশাই হয় অনুৰাগ বহু ওপৰ লেভেলৰ মাল তোৰ অকাদৰ বহু ওপৰত
বহি বহি তই ধুদৰ পচলা হৈ গৈছ এইবাৰ তোৰ পাল ইটছ টাইম ফৰ চাম একশ্যন বা ধুনীয়া হ'লে এয়াই ভাল গিফ্ট দিয়া মানুহৰ আকাল নাই কি কৰিবি এনেকৈ গিফ্ট পাবলৈও যোগ্যতাৰ প্ৰয়োজন আজিকালি পিছে অপাত্ৰক দান কৰাৰেই যুগ কি তই এইবোৰ নুবুজিবি গিফ্ট খোল আই এম চিয়'ৰ কিবা এক্সপেঞ্চিভ বস্তুৱে হ'ব পৰিয়ে যে সস্তা বস্তু ভাল নাপায় চবেই জানে আগতে গিফ্ট খোলচোন তই ঠিকে আছ নে কি লাগিছে মোক দেখি হা যোনে কাম কৰিছে নহয় খুদাই নেৰো মই পানী দে ৰুমালখন উলিয়াই দে নহয় মোক নিদিলে দেখোন গুছ গুছ মুন্নাদা মস্ত ভোক লাগছে পান্নাদা ইফালে পইচা নলবি মোৰ খাতাত লিখি থবি এক মিনিট পান্নাদা পান্নাদা তেওঁ অথনিৰ পৰা ৰৈ আছে তেওঁ কাগজ দিয়ক যোন আগত আহে তেওঁ কাগজ দিব লাগে নাই নাই নালাগে নেকি মুন্নাদাহঁতে আগতে খাই লওক মই ৰৈ দিম দিয়া কাকো ভয় কৰিব নালাগে মই আছো নহয় পান্নাদা দিয়ক নালাগে খোৱা বুলি কৈছোন নাই পান্নাদা ই বেটাই মাখি না মাখিয়ে কলচাটো নাংমেন তাৰ আচল নামটো কি কি জানো সকলোৱে মাখি বুলিয়ে মাতিছোন চাই আছা যে খোৱা আকৌ হৈ গ'ল পেট ভৰি এটাতে এটা খাবলৈকে অথনি পাৰি আছিলা পান্নাদা দি থাকক তুমি কাকো ভয় কৰিব নালাগে যিমান মন যায় সিমান খোৱা ঐ দিয়ক পান্নাদা ঐ বল ক'ত বলচোন
আৰু খাবা পান্নাদা দি থাকক কিমান বছৰ বা ভোকত আছিল আধা ফুচকা অকলে খাই শেষ কৰিল ঐ ক হয় নেকি ওতে ওতে ট্ৰিট ট্ৰিট হৈ যাব না বুদ্ধিটো ওতে বুদ্ধিটো মুটিলাতে বহুত মুটিলাতে বাবা সেইকাৰণেতো আমি আপোনাৰ ওচৰত উপায় বিচাৰি আহিছোঁ উপায় না হোৱা নহয় আতে কিন্তু ইয়াত দেতি না লাদে দেই পালিব পাৰিব বাবা পাৰিব ঐ নকওঁ পাৰিবি বুলি পাৰিম বাবা পাৰিম তাইক খালি মোৰ কৰি দিয়ক আপুনি যি কয় তাকে কৰিম তাতে মাত্ৰ এটা তালা টাপলা লাগিব তালা টাপলা কি বস্তু বাবা আবে বুলবাক তালা টাপলা কিবাচোন টাপলাত তালা মাৰা কথা কৈছে তাকেতো ইথেনিয়াক মই তালা মাৰা টাপলা ক'ৰ পৰা আনি দিম বাবা এই টাপলাত তালা কেনেকে মাৰে আবে গাধাল বাচ্চা তালা মানে বেলে টাপলা ও কালা কাপৰা মানে কলা কাপোৰ এবাৰহে বুজিছো বাবা তই এটা শনিবাৰতে দিন লেডিজ তাল এটা তালা টাপলা তোৰ মূলত বান্ধবা লাগব ইটিজ দিন পালিবি পাৰাতো পাৰিম বাবা কিন্তু তাইৰ কলা কাপোৰ ক'ত পাম এতিয়া শম্ভু বাবা কিন্তু নোযোৱাৰ কিবা কাৰণটো থাকিব লাগিব মায়ে পাৰ্মিশ্যন দিয়া নাই নেকি মই কথা পাতিম নাই মেম তেনেকুৱা কথা একো নাই তেনেহ'লে ইউথ ফেষ্টিভেলত যোৱা 2 বছৰে একক অভিনয়ত তুমিহে জিকি আহি আছা মই চিয়'ৰ এইবাৰো তুমিয়ে জিকিবা নীলাঞ্জনা গোটেই কলেজখনৰ আশা তোমাৰ ওপৰত সঁচা কথা কোৱাচোন কিয় যাব খোজা নাই তুমি মানে মেম ফাইনেল এক্সাম আৰু 2-3 মাহ পিছত যোৱা ছেমিষ্টাৰ কেইটাত ইমান ভাল মাৰ্কছ নাই তাকে ভাবিছোঁ শেষৰ দুটাত অলপমান ভালকৈ পঢ়োঁ ঠিক আছে মন নাই যদি মই জোৰ নকৰোঁ যোৱা নীলাঞ্জনা শিক্ষক হিচাপে নহয় বন্ধু হিচাপে কথা এটা ক'ব খুজিছোঁ অহাই আহি থাকিব যোৱাই গৈ থাকিব তাৰ মাজত যিখিনি অলপ দেৰি ৰৈ দিয়ে বা যিখিনি গৈও ঘূৰি আহে সেইখিনি আমাৰ আপোন নিজৰ বাদে জীৱনত আন কোনো স্থায়ী নহয় নিজক হেৰাই যাব নিদিবা যা কাট ঐ কি কৰা সেই কেঁচিলৈ তোৰ চুনি কাটিব ওলাইছিল তই গমেই পোৱা নাছিলি ইয়াৰ বেটাৰ বহুত হৈছে প্ৰিন্সিপাল ছাৰে কিবা এটা হেষ্ট কৰিব লাগিব হাও তোক কি ভয় কৰা বুলি ভাবছা নাকি বেটা নিংনি
আবল প্ৰিন্সিপালৰ তাতে যাও বল প্যাৰ কিয়া তো দৰনা কিয়া ইয়াক বেটাক ঝাৰু দি থাকিব কলি ৰ তই চিন্তা নকৰিবি নিলু ৰ বুলি কৈছো নহয় কিয় চুনি কাটিবলৈ ওলাইছিলি মোৰ বেছি দীঘল হৈ আছে যে তুমি যদি উজুতি খাই পৰি যোৱা দুখ পাবা ন কেছিখন দে কি কৰি আছ নীলু তই নীলু কি কৰ কি হৈছে তোৰ ইয়াতে লিখ কি আৰু কি লাগে ইয়াতে লিখ কাইলৈ চব লৈ আহিম কিন্তু মই হাত জোৰ কৰিছোঁ তোক মোক অকলে থাকিবলৈ দে অলপমান শান্তিত থাকিবলৈ দে তোৰ আৰু এই নাটকবোৰ মই সহ্য কৰিব নোৱাৰা হৈছোঁ প্লিজ মোৰ নীলাঞ্জনাটো এনে নাছিল মোৰ ট্ৰান্সফাৰৰ কথা চলি আছে 7-8 মাহমান সময় আছে বাৰু দুটা অপশ্যন দিছে গুৱাহাটী নহ'লে লখিমপুৰ মই ভাবিছোঁ লখিমপুৰাই ল'ম বাপেৰৰ খানদানটো তাতেই আছে যেতিয়া তোৰ আকৌ খেলি মেলি হৈ যাব নহয় তোৰ গুৱাহাটী ইউনিভাৰ্চিটিতহে পঢ়িব মন মই নোহোৱাকৈ হোষ্টেলত তই অকলে থাকিব পাৰিবি কি অথনিৰ পৰা কৰি আছ যে কি হৈছে হ'ব দিয়া না মা মোৰ বহুত পঢ়িব আছে এক্সামো পালেহি হা তই পঢ়িবি অঁ পিংকু মুন্নাদা বান্ধি দি 21 দিন পাছত এটা বহুতৰ হৈ যাব মুন্নাদা পিংকু নকবি আৰ হাগাৰ সমান সুখ পাই যাওঁ কথাটো ভাবাৰ লগে লগে কিন্তু টাইমৰ হ'ব না আৰে কিয় নহ'ব হ'ব না তই টেনশ্যনে নলবি মই একক অভিনয়তো সিলেক্ট হৈছো ফেকুলি প্ৰিন্সেছ হ'ব পাৰিবি দে মেকআপৰো দৰকাৰ নাই নীলু থাকোঁতে তোক কেতিয়াও চিলেক্ট নকৰে তাই ঠিকেই কৈছে নীলুৰ নাম নাই ইয়াত কি এইটো অসম্ভৱ কথা নীলু ক'ত লিষ্টত তোৰ নাম কিয় নাই চিলেক্ট নকৰিলে চাগে চিলেক্ট নকৰিলে নে তই নিজে গৈ মানা কৰি থৈ আহিলে পলি ৰচোন নীলু আমাৰ লাষ্ট আৰু এইটো হেনে কিয় কৰি আছ বল না তই নগ'লে আমাৰো ভাল নালাগিব চিলেক্টে নকৰিলে যেতিয়া কেনেকেনো যাম তই যাম বুলি ক লিষ্টত তোৰ নাম আহি যাব কি হ'ল মনে মনে থাকিলি যে ফাইনেল এক্সাম আহি আছে এবাৰ অলপমান মন দি পঢ়িম বুলি ভাবিছোঁ চব বাহানা তোৰ মানে কি বাহানা দিলোঁ বাহানা দিয়া নাই তই নীলাঞ্জনা চৌধুৰীয়ে এক্সামৰ বাবে ইউথ ফেষ্টিভেলত পাৰ্টিচিপেট নকৰিব কোনে বিশ্বাস কৰিব তই এইবোৰ কথা হা পলি কেতিয়ালৈ মনে মনে এইবোৰ নাটক চাই থাকিম বুলি ভাবিছ নাটক নাটক ভিতৰি এই নাটকে তোক খাই আছে নীলু পাহৰি নাযাওঁ কিয় তাক কাৰণ মই নিবিচাৰোঁ তাক পাহৰিব তই নিবিচাৰিলেই নহ'ব নহয় পাহৰিবই লাগিব আমি তোক এইদৰে নিজকে বৰবাদ কৰিব দিব নোৱাৰোঁ কোনে ক'লে মই বৰবাদ হ'লোঁ বুলি ভাল পালে মানুহ বৰবাদ হৈ যায় নেকি নহয় কিন্তু সেই ভালপোৱা যদি অন্ধ হৈ পৰে তেতিয়া মানুহ বৰবাদ হয় মোৰ ভালপোৱা অন্ধ হওক কণা হওক লেঙেৰা হওক পাগল হওক যিয়ে হওক সেয়া মোৰ ভাল পোৱা পাগলৰ দৰে ভাল পাওঁ মই অনুৰাগক আৰু মই নিশ্চিত সি মোৰ ওচৰলৈ ঘূৰি আহিবই আৰু যদি নাহে আহিব লাগিব কেতিয়াও নাহে কানাডালৈ অন্য এখন চহৰ নহয় অন্য এখন দেশলৈ গুচি গ'ল সি নীলু সি তোক ফোন কৰি বা লগ কৰি কোৱাটো দূৰৰে কথা মেছেজ এটাৰো যোগ্য বুলি নাভাবিলে তই এতিয়াও ভাবি আছো সি এদিন ঘূৰি আহিব বুলি
সি ঘূৰি আহে নাহে তাৰ ডিচিজন সি মোক ভাল পায় নে আঘাত দিয়ে তাৰ ডিচিজন কিন্তু মই তাক ভাল পাওঁ সেইটো মোৰ ডিচিজন কেতিয়ালৈ কিমান কিয় ভাল পাম সেইটো মোৰে ডিচিজন অনুৰাগৰ লগত সম্পৰ্ক ৰখাৰ কাৰণে দ্বিতীয়জন ব্যক্তিৰ মতামত বা পৰামৰ্শ মোক নালাগে সেই দ্বিতীয়জন ব্যক্তি লাগিলে মোৰ বেষ্ট ফ্ৰেণ্ডে নহওক কিয় বৰশী বাবলৈ ধৈৰ্য লাগে জানো দে জন্মৰে পৰা মই বৰশী বাওঁ চাওঁ কি হুকটো দে এনেকে কেনেকে হুকটোত টোপ নলগাকৈ মাছটো নিজে আহি হুকত মুখখন লগাই দিব নেকি তইতো একেই কৰি আছ টোপ নলগাকৈ মাছ ফচাবলৈ চেষ্টা কৰি আছ মানে চানে বাদ দে তই কৰি কি আছ মাছলৈ অনা দানাখিনি দেখোন গোটেই মাছক খুৱাই শেষে কৰিলি দানাৰ গোন্ধ নাপালে মাছ নাহে সি কেঁচু তোৰ খিনচিন নাই নাকি ছায়েন্সৰ ষ্টুডেণ্ট পঁইতাচোৰা ভেকুলী কেঁচু এইবোৰ আমি কাটিবই লাগে তোৰ এমিন লাইফটো কি চাইণ্টিষ্ট হ'বলৈ মন আছিলে চাওঁচোন কি হয় আৰু চাইণ্টিষ্ট হ'ব নোৱাৰিলে প্লেন বিটো কি প্ৰফেচাৰ আৰু প্ৰফেচাৰো যদি ফ্লপ হয় দেউতাৰ বহুত মাটি আছে তাতেই খেতি কৰি ল'ম হ'লতো কি যে প্ৰশ্নবোৰ কৰি থাকো নহয় কাৰণ আছে কি কাৰণ মই বহুত দিন দেখিছোঁ তই তাইক লুকে লুকে চাই থাক প্ৰেমত পৰিছা ন চলিটো ঠিকেই আছিলি কিন্তু তাইক পতাবলৈ এক্সপেক্টৰ লাগিব এলাউলাই পতাব নোৱাৰে তাইক মই হেল্প কৰিব পাৰোঁ কিন্তু চিয়'ৰ হ'ব লাগিব নহয় তই তাইক সঁচাই ভাল পাওঁ জানো তাৰ বাবে কি কৰিব লাগিব বিশেষ একো কৰিব নালাগে কেইটামান প্ৰশ্নৰ উত্তৰ দিলেই হ'ল কি প্ৰশ্ন এক ছেকেণ্ড নীলুৰ ফেভাৰেট ৰংটো কি নাজানো ফেভাৰেট খাদ্যটো নাজানো ফেভাৰেট এক্টৰ কোন ধুই তই তাইৰ বিষয়ে একোৱেই নাজানা নহো এনেই দিনটো মোৰ গ'ল ধেই কাৰোবাক ভাল পালে তেওঁৰ প্ৰিয় ৰং প্ৰিয় অভিনেতা প্ৰিয় খাদ্য জনাটো দৰকাৰী নহয় দৰকাৰী তেওঁক সন্মান কৰাটো দৰকাৰী তেওঁ যেতিয়া দুখত থাকে কাষত অলপ সময় ৰৈ তেওঁক এচিকুটমান হঁহুৱাবলৈ চেষ্টা কৰাটো তেওঁক কেতিয়াও এৰি থৈ নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিয়াটোও দৰকাৰী নহয় দৰকাৰী ৰ'দ বৰষুণ প্ৰলয়ত তেওঁৰ সতে বজ্ৰৰ দৰে কঠিন হৈ থিয় দিব পৰা মানসিকতা মই জানো মই তেওঁৰ কথা একোৱেই নাজানো কিন্তু মই এইটো জানো যে তেওঁক কেনেকৈ হঁহুৱাব পাৰি এই ভালপোৱা আজিৰ নহয় সৰুৰে পৰা ভাল পাওঁ মই নীলাঞ্জনাক সৰুৰ পৰা মানে তাইচোন এইটতে আহিছে আমাৰ ইয়াতে সেইবোৰ বহুত কথা
কম দে বেলেগ এদিন বেটা তই ইমান যে মস্ত মস্ত ডাইলগ মাৰলি তই নীলুক কেনেকৈ বজ্ৰৰ দৰে কঠিন হৈ বচাবি সিদিনা তই মুন্নাৰ পৰাই নিজকে বচাব নোৱাৰলি বচাব নোৱাৰা আৰু বাচিব নোখোজাৰ মাজত পাৰ্থক্য আছে বন্ধু কি কৰা যায় এতিয়া কল্যাণ ল'ৰাটো বিৰাট ভাল কৰি আপুনি হাঁহ কৈ দিয়ক মোৰ এদিন নহয় লাজ লগা নাই ইমানবোৰ কাণ্ড কৰাৰ পিছতো তই কৈ আছ যে তই ৰেডি নহয় কল্যাণ তুমি হাঁহ কৰি দিয়া মোৰ ল'ৰাজন ভাল লাগিছে মা কি মা হা কি মা এডমিশ্যন লোৱাৰ সময়তে কৈছিলো যে মেথছ ল'ব নেলাগে টান পাবি তই কথা নুশুনিলি ষ্টেটছ ইকো মেথছ ললি সাবজেক্ট লৈছ তই আৰু পাগল কৰিছ মোক মাখি কিন্তু মেথছত বহুত ভাল খুৰি আপুনি চিন্তাই কৰিব নালাগে বেছি উস্তাদি মাৰিবলৈ আহিছ তই চুপ থাক আগৰ ছেমিষ্টাৰ কেইটাতো গেলালিয়ে এই শেষৰ বছৰটো অন্তত অলপ চিৰিয়াছ হ কি নাম কৈছিলা ল'ৰাজনৰ মাখি মাখি এইটো আৰু কি নাম এই তাক সকলোৱে মাখি বুলিয়ে মাতে পৰা নাই এই পাৰ্টটো ৰবা পুতিনি খাৰ দৰে তোমাৰ সজল উঠতে আছে বহু অনুৰতি তোমাৰ বাবে গোপনে তুমি কথা ক'লে নিশব্দ মই চিৰদিনলে তুমি চুলে মই থমকিৰ পুতলাৰ দৰে তুমি নীলাঞ্জনা এতিৰা গৰে নীলাঞ্জনা মোৰ ভণ্টিয়ে মানে স্কুলৰ ফাংচনত ডান্স কৰিব তুমি তাইক হেল্প কৰিব পাৰিবা নি জবনিকা নতুন ৰঙে আনিব বিনন্দিয়া সপোন যেন লাগে গভীৰ অনুৰণন সজল আজি তোমাতে মগন
আহিছে কলিটো দেখিছনে তুমি কথা ক'লে নিশব্দ মই চিৰদিনলে তুমি চুলে মই ধমকিৰ উতলাৰ দৰে তুমি নীলাঞ্জনা এতিৰ গৰে মূৰ্ছনা তুমি নীলাঞ্জনা অপৰূপ আৰাধনা এক নম্বৰৰ নিমকি চৈতান তই দেখাত বেঙা যেন হৈ থাকা আৰু তলে তলে মাৰঘাট বস্তু থেংকছ তোৰ পৰা এইখিনি হেল্প নোপোৱা হ'লে মই কেতিয়াও একো কৰিবই নোৱাৰিলোহেঁতেন একেবাৰেই কষ্ট নিদিবি কিন্তু তাইক নহ'লে একে খাপত কেই টুকুৰা হ'ব তই নিজেই গম নাপাবি তাই মোৰ হৃদয়ৰ এটা ফাল তাইক দুখ দিয়াৰ আগত চাগে ময়ে দুখ পাম কোনখন চিনেমা মানে এইমাত্ৰ মাৰা ডাইলগটো লোহা গৰম আছে হাতুৰি মাৰচা ভয় লাগে দেখোন কিয় তাই অতীতৰ পৰা এতিয়া ওলাই আহিব পৰাই নাই তাই চকুজুৰিত দেখা পাওঁ মই গম পাওঁ আহিব আহিব তাই আগত থাকি বহুত ঠিক হ'ল অন্ততঃ কথাটো একচেপ্ট কৰি লৈছে তাই তাই অতীতৰ পৰা ওলাই আহিলেই যেনিবা কি গেৰাণ্টি আছে তাই বৰ্তমানতো যে মোকে বাছি ল'ব ইফালে মই তহঁতৰ বিয়া আৰু চলিবলিৰ কথা ভাবি আছোঁ তই এনেকৈ ভয় খাই থাকিলে চাজে নেকি হা ভাবচোন তোহাৰ এজনী মৰম লগা ছোৱালী হ'ব নীলুৰ বিউটি আৰু তোৰ ব্ৰেইন ভাবিয়েই ভাল লাগিছে এই কথাটো বিয়াৰ কাৰ্ডখন কিন্তু মই চপাম দেই নীলু ৱেইটছ মাখি ভাবিয়েই ভাল লাগি গৈছে কথাটো কিন্তু বিয়াৰ কাৰ্ডত মাখি নামটো ফাল্টু লাগিব ঐ তোৰ আচল নামটো কি অনুৰাগ কলিতা হাই নীলু বিভাবৰী হ'লে সুবাসনা তোৰ না ফুলিতে খুতৰা বিভাবৰী হ'লে সুবাসনা তই হাঁহিলে হৰে মুকুতা 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 তই হাঁহিলে